হাই হেল্ল' নমস্কাৰ। মই তৰুণ চন্দ্ৰ ৰায়, আসাম বঙাইগাঁৱৰ পৰা। কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। মই জনাব বিচাৰিছোঁ আজিকালিৰ সময়ত যিবিলাক আমাৰ লাইফষ্টাইল বেমাৰ চলি আছে তাৰ ওপৰত। লাইফষ্টাইল বেমাৰ মানে হ'ল আমাৰ জীৱনত ভেজাল খাদ্য আৰু কিছুমান প্ৰাকৃতিক নিয়ম মানি নচলাৰ ফলত যিবিলাক বেমাৰ হয় তাকে আমি লাইফষ্টাইল বেমাৰ বুলি কোৱা হয়। আৰু এই লাইফষ্টাইল বেমাৰবিলাক হোৱাৰ পিছত আমি ডাক্তৰৰ চিকিৎসা কৰিবলৈ যায়, য'ত আমি এলোপেথিক ডাক্তৰৰ তাত লাখ লাখ কোটি কোটি টকা খৰচ কৰিলেও আমাৰ সেই বেমাৰটো পাৰ্মানেণ্ট কেতিয়াও ভাল নহয় আৰু ভাল কৰি দিব কেতিয়াও নোৱাৰে। আপুনি হয়তো শুনিবলৈ পাইছে চুগাৰ হোৱাৰ পিছত চুগাৰ কেতিয়াও ভাল নহয় বুলি, বা কেঞ্চাৰ হোৱাৰ পিছত কেঞ্চাৰৰ এনচাৰ নাই বুলি, বা হাঁপানি হ'লে হাঁপানিৰ যিটো অস্থমা প্ৰব্লেম তাত আমাক লাইফ টাইম গেছ ল'বলৈ দিয়ে। পাইলছ হোৱাৰ পিছত আমাক বাৰে বাৰে কেৱল অপাৰেশ্যনহে কৰি থাকে, কেতিয়াও পাৰ্মানেণ্ট ভাল কৰি দিব নোৱাৰে। আপুনিও যদি এনেকুৱা কিবা সমস্যাত ভুগি আছে তেন্তে আপুনি এলোপেথিক চিকিৎসা কৰাৰ আগতে 1 বছৰ 1.5 বছৰ যিমান দিনেই হওক আপুনি আগত আয়ুৰ্বেদিক ব্যৱহাৰ কৰিছা। কাৰণ আয়ুৰ্বেদত এইবিলাক সমস্যাৰ পৰা পাৰ্মানেণ্ট ভাল হোৱাৰ ৰেকৰ্ড বহুত আছে, হাজাৰ হাজাৰ লাখ লাখ ৰেকৰ্ড আছে। প্ৰথমে এইবিলাক সমস্যাৰ প্ৰধান চিকিৎসাটো হৈছে যে কি এইবিলাক সমস্যা আমাৰ শৰীৰত হ'ব নিদিয়া। আমি যদি নিজৰ শৰীৰ নিজে সদায় শুশ্ৰূষা কৰি থাকোঁ, চাই থাকোঁ, তেন্তে এইবিলাক সমস্যা কেতিয়াও আমাৰ শৰীৰত নহ'ব, যাৰ ফলত আমাৰ ভৱিষ্যতে ইমান ডাঙৰ টকাৰ খৰচ নহ'ব বা কোনো আৰ্থিক সমস্যা নাহিব। গতিকে আপুনি প্ৰথমে আয়ুৰ্বেদ ব্যৱহাৰ কৰক, আয়ুৰ্বেদৰ কোৱালিটি চাওক, কোৱালিটি লৈহে আপুনি ব্যৱহাৰ কৰক।